দৰে এইবাৰো শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাই উদ্যোগত আয়োজন কৰা তেজপুৰ শ্বহীদ বাকৰি প্ৰাংগণত যি শ্বহীদৰ ইয়াত অস্তিত্ব লুকাই আছে, কিছু ঐতিহ্যমণ্ডিতপূৰ্ণ কথা লুকাই আছে আৰু সেই মুহূৰ্তত এখন বিহু ইয়াত আয়োজিত কৰিছে প্ৰতি বছৰতে এইবাৰো। আৰু মই কেমেৰা প্ৰতিটো দেখুৱাব, ইয়াত সুন্দৰভাৱে পৰিলক্ষিত হোৱা দেখা গৈছে। কণ কণ ল'ৰা ছোৱালী ইয়াত যি বিশেষ কৰ্মশালাৰ আয়োজন, আৰু মই এনিভাৰত 24 দৰ্শকসকলক মই দেখুৱাবলৈ বিচাৰিছো সম্প্ৰচাৰ। আৰু যিহেতু ব্যক্তিগতভাৱে ঢোলৰ চেৰে তালৰ আৰে আৰে যি কৰ্মশালাৰ ব্যতিক্ৰম 30 দিনীয়া কাৰ্যসূচীৰে ব্যাপক প্ৰস্তুতি চলিছে, সেই ব্যাপক প্ৰস্তুতি ইয়াত কৰ্মশালাৰ বিশেষ মই কেমেৰা প্ৰতিটোক মই দেখুৱাবলৈ যত্ন কৰিছো সম্পূৰ্ণ দৃশ্যান্ত। অহাৰ যি পহিলা বহাগত যি আয়োজিত হব এইখন শ্বহীদ বাকৰিতে, আৰু এই শ্বহীদ বাকৰি মঞ্চতে দেখা যাব বিশিষ্ট বাৰে ৰহণীয়া কাৰ্যসূচীৰ সাংস্কৃতিক অনুষ্ঠান, যি শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাই ব্যতিক্ৰমভাৱে ইয়াত আয়োজিত কৰিছে। বহুত দূৰ দূৰৰ পৰা ইয়াত অতিথিসকল আহিছে, আৰু এজন যি মই কৰ্মকৰ্তা যি প্ৰশিক্ষণ দি আছে, মই তেওঁৰ পৰা কিছু বাৰ্তা মই জানিবলৈ যত্ন কৰিছো আৰু জানিম যে কেনেকুৱা ধৰণৰ ইয়াত হৈছে, আৰু আগৰবাৰৰ দৰে এইবাৰ কেনেধৰণে আয়োজন কৰিছে, আৰু এইবাৰ মই তেওঁলোকক জানাৰ যত্ন কৰিম কেনেকুৱা ধৰণৰ এইবাৰ ব্যাপক আয়োজন হৈছে। এইবাৰ খুব সুন্দৰ, আমাৰ এইবাৰ বহুত সহায় পাইছো, বিশেষকৈ অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছো, তেওঁলোকে যে আগবাঢ়ি আহিছে শিশুসকলক লৈ, আৰু সেইকাৰণে খুবেই ভাল লাগিছে। আজি আমি 26টা বছৰত ভৰি দিছো। আজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাক লগতে ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকৰ ইমান সুন্দৰ প্ৰচেষ্টাত, আৰু আজি আমাৰ ল'ৰা ছোৱালীখিনি বহুত আগুৱাই গৈছে। চাবলৈ গ'লে একচুৱেলি আজিকালি যিখিনি আমি আমাৰ ইলেক্ট্ৰনিক মিডিয়াত দেখা পাই থাকো, বিহুৰ বিশেষজ্ঞ, বিহুৰ যিখিনি কথা কৈ আছে, একচুৱেলি সেইখিনি কথা কোৱাতকৈ আমি প্ৰথমে বিহুটোক ভাল পোৱাবলৈ শিকাব লাগিব। এতিয়া তেওঁলোকে এই 3 বছৰীয়া 4 বছৰীয়া ছোৱালীক যেতিয়া মই সেইবিলাক ধৰণৰ কথা কওঁ,
যে তেওঁলোকে সেইবিলাক একো বুজি নাপায়, তেওঁলোকক শিকা বহুত আছে। আৰু তেওঁলোকক প্ৰথমে আমি বিহুটোক যদি ভাল পাবলৈ শিকাই লওঁ, তেওঁলোকৰ ভিতৰত যদি বিহুটো আমাৰ অসমীয়া জাতীয় উৎসৱ জাতীয় কৃষ্টি যদি আমাৰ বিহুটো সোমাই পৰে, তেতিয়া তেওঁলোকে এটা সময় নিজে পুথি পাতি বিচাৰিব, নিজে তেওঁলোকে সেই ভিতৰত খুচিবলৈ চাব যে আমাৰ একচুৱেলি বিহুটোত কি আছে। কিন্তু এতিয়া মই সেইবিলাক কথা সেইকাৰণে নকওঁ। আৰু এতিয়া আমাৰ শিশুসকলে যি ধৰণে ওলাইছে, আমি তেওঁলোক ওলাই আহোঁতে খামোচ মাৰি ধৰি আমাৰ যাতে এই জাতীয় উৎসৱৰ বিহুটোক তেওঁলোকৰ অন্তৰত শিৰে শিৰে সুমিয়াই দিব পাৰো, মোৰ উদ্দেশ্য সেইটোৱে। ঢুলীয়াসকল এই অকণ ল'ৰা ফুল কোমলীয়া হাত, কান্ধত 3 কেজি 4 কেজি ওজনৰ এটা ঢোল লৈ পেলাই বজাই আছে, এইটো ইয়াত দেখি পেলাই সঁচাকে ভাল লাগিছে। আৰু এটা আমাৰ অসমৰ কাৰণে এটা গৌৰৱৰ কথা, এটা শুভ লক্ষণ মই ভাবো। কিমান গৰাকী এইবাৰ প্ৰশিক্ষণ লৈছে ইয়াত? প্ৰশিক্ষণ আমাৰ 15 তাৰিখৰ পৰা 15 মাৰ্চৰ পৰা 15 এপ্ৰিললৈকে, আমি 15 এপ্ৰিলত আমি শেষ কৰিম। তাতে আমি তেওঁলোকক মানপত্ৰ দিয়া হয় আৰু তেওঁলোকক আমি এটা প্ৰদৰ্শনীমূলক এটা নৃত্য কৰা হয়, তাতে আমাৰ শেষ হ'ব 1 মাহ জোৰা। হয়, এনেদৰে যি প্ৰশিক্ষণ 30 দিনীয়া কাৰ্যসূচীৰে যি কৰ্মশালা ব্যাপক ইয়াত প্ৰস্তুতি চলিছে। আৰু মই এনিভাৰৰ দৰ্শকসকলক মই দেখুৱাইছো এনেদৰে যি বাৰে মাহে কাৰ্যসূচী শোণিতপুৰ জিলাৰ ছাত্ৰ সন্থাই উদ্যোগত আয়োজিত কৰা যি বিশেষভাৱে 30 দিনীয়া কাৰ্যসূচীৰে কণ কৰি এইবাৰ ইয়াত অংশগ্ৰহণ কৰিছে। বহুত দূৰ দূৰণিৰ পৰা আহিছে আৰু যিহেতু লগত অভিভাৱকসমূহ আছে। আৰু আমি দেখুৱাই যাম এই মঞ্চতে যিহেতু এক বহাগৰ দিনাখন ইয়াত বাৰেৰহণীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু এই মুহূৰ্তৰ পৰা বিলাই দিছো, পৰৱৰ্তী পৰ্যায়ত আয়োজিত কৰা তেজপুৰৰ বিভিন্ন প্ৰান্তৰ কৰ্মশালা অনুষ্ঠান